নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি তোমালোকৰ বাবে আন এটা ভিডিঅ' লৈ আহিছোঁ। আজিৰ ভিডিঅ'ত কিছুমান মোষ্ট ইম্পৰ্টেণ্ট টপিক লৈ আহিছোঁ, যিকেইটা কুৱেশ্যন অৰ্থাৎ MCQ তোমালোকৰ অসমত যিকোনো এক্সামত আহি থাকে। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে মোৰ চেনেলটো যেন ছাবস্ক্ৰাইব কৰি দিয়ে আৰু তোমালোকৰ বন্ধু বান্ধৱীলৈ এই ভিডিঅ'টো যেন শ্বেয়াৰ কৰি দিয়ে। এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। চোৱা, প্ৰথমটো কি কৈছে যে ভাৰতৰ মুঠ আয়তন কিমান? ভাৰতৰ মুঠ আয়তন কিমান অৰ্থাৎ কিমান মাটিকালি আছে? ভাৰতৰ ৩২,৮৭,২৬৩ বৰ্গ কিলোমিটাৰ ভাৰতৰ মুঠ মাটিকালি আছে। তাৰপিছত চোৱা, দ্বিতীয় নম্বৰ, ভাৰতৰ স্থল সীমান্তৰ লগত সংলগ্ন কোনবোৰ দেশ? সেইসকল হ'ল বাংলাদেশ, চীন, পাকিস্তান, নেপাল আৰু বৰ্মা আৰু ভূটান। এইবোৰ স্থল সীমান্তত লাগি থকা দেশ। তাৰপিছত চোৱা, তৃতীয় নম্বৰ কুৱেশ্যনটো হ'ল যে ভাৰতৰ জলীয় সীমা কোন দেশৰ লগত মিলিছে? অৰ্থাৎ জলৰ ক্ষেত্ৰত, পানীৰ ক্ষেত্ৰত কিছুমান সীমা দেশে সংলগ্ন আছে। সেইবোৰ হ'ল মালদ্বীপ, শ্ৰীলংকা, বাংলাদেশ, ম্যানমাৰ আৰু পাকিস্তান। ম্যানমাৰটো ব্ৰহ্মদেশ বুলি আমি ক'ব পাৰি। তাৰপিছত চোৱা, নেক্সট কুৱেশ্যনটো হ'ল কোন ৰাজ্যৰ মাজেৰে ট্ৰপিক অফ কেঞ্চাৰ পাৰ হয়? ভাৰতৰ ট্ৰপিক অফ কেঞ্চাৰ 8খন ৰাজ্যৰ মাজেৰে পাৰ হয়। সেইকেইখন হ'ল ৰাজস্থান, গুজৰাট, মধ্যপ্ৰদেশ, ছত্তীশগড়, ঝাৰখণ্ড, পশ্চিমবংগ আৰু ত্ৰিপুৰা আৰু মিজোৰাম। উত্তৰ পূবত 2খন ৰাজ্যৰ লগত পাৰ হৈ গৈছে, ত্ৰিপুৰা আৰু মিজোৰাম উত্তৰ পূব। মনত ৰাখিব। তাৰপিছত চোৱা, নেক্সট কুৱেশ্যন, ভাৰতৰ মূল ভূখণ্ডৰ দক্ষিণ সীমা কিমান অংশত আছে? অৰ্থাৎ ভাৰতৰ মূল ভূখণ্ডৰ দক্ষিণ সীমা কিমান অক্ষাংশত আছে? 8°8 চেণ্টিমিটাৰ আছে। তাৰপিছত চোৱা, ভাৰতৰ মানৱসমূহ ক'ৰ পৰা লোৱা হৈছে? এলাহাবাদৰ ওচৰত নাইনী নামৰ ঠাইৰ পৰা। কি ঠাইৰ পৰা? নাইনী নামৰ ঠাইৰ পৰা লোৱা হৈছে। তাৰপিছত চোৱা যে ভাৰতৰ মানক সময় আৰু গ্ৰীণহাউছৰ সময়ৰ মাজত পাৰ্থক্য কিমান? 5 ঘণ্টা বেছি, অৰ্থাৎ 5 ঘণ্টা। মাইনাছ নহয়, এইটো প্লাছ হ'ল, প্লাছ 5 ঘণ্টা। মনত থাকিব। এতিয়া চোৱা, বিষুৱ ৰেখাৰ পৰা ভাৰতৰ দক্ষিণ প্ৰান্তলৈ কিমান দূৰত্ব? অৰ্থাৎ বিষুৱ ৰেখাৰ পৰা ভাৰতৰ প্ৰান্তলৈ কিমান দূৰত্ব? 876 কিলোমিটাৰ। 876 কিলোমিটাৰ হয় দূৰত্ব। নেক্সট কুৱেশ্যন চোৱা, হ'ল ভাৰতৰ স্থল সীমান্তৰ দৈৰ্ঘ্য কিমান? স্থল সীমান্তৰ দৈৰ্ঘ্য হ'ল এনেকুৱা, ভাৰতৰ আকৃতি এনেকুৱা না। স্থল সীমা, ইয়াৰ পৰা স্থল সীমাৰ দৈৰ্ঘ্য কিমান হয়? 15,200 কিলোমিটাৰ হ'ব হচ্ছে আমাৰ ভাৰতৰ সীমা, হ'ব হচ্ছে স্থল সীমা। আৰু মূল ভাৰতৰ উপকূলীয় দৈৰ্ঘ্য সীমা কিমান? উপকূলীয় দৈৰ্ঘ্য সীমা হ'ব হচ্ছে 6,000। ইয়াৰ পৰা ইয়াৰ দৈৰ্ঘ্য কিমান হয়? 6,100 কিলোমিটাৰ। তাৰপিছত ভাৰতৰ উপকূলীয় মুঠ দৈৰ্ঘ্য কিমান? দ্বীপগহ, অৰ্থাৎ দ্বীপসমূহ কিমান? ইয়াত আছে আন্দামান নিকোবৰ লক্ষদ্বীপ আছে, আন্দামান নিকোবৰ দ্বীপ আছে। এইবোৰ ধৰি কিমান হয়? 7,516 কিলোমিটাৰ। তাৰপিছত চোৱা, সমগ্ৰ ভাৰতৰ কিমান শতাংশ পাহাৰ আৰু পৰ্বতে আৱৰি আছে? এই পৰ্বত হ'ব, পৰ্বত আৱৰি আছে, অৰ্থাৎ 28.8% আগুৰি আছে। সমগ্ৰ ভাৰতৰ কিমান এলেকা সমভূমি আৱৰি আছে? সমভূমি কিমান আছে ভাৰতত? শতকৰা কিমান আছে? অৰ্থাৎ শতকৰা 44% সমভূমি আছে। ভাৰতৰ উপকূল থকা ৰাজ্যৰ সংখ্যা কিমান? অৰ্থাৎ পানীৰে আগুৰি আছে, অৰ্থাৎ উপকূল এনেকুৱা না, ভাৰতৰ দক্ষিণ ভাগখন এনেকুৱা না, এনেকুৱা। আৰু কিমান ৰাজ্য আছে? 9খন ৰাজ্য আছে পানীৰ লগত, সাগৰৰ পানীৰ লগত। বুজিছে? তাৰপিছত চোৱা, কোনখন ৰাজ্যৰ উপকূল সৰ্বাধিক দীঘল? অৰ্থাৎ গুজৰাট। উপকূল অৰ্থাৎ দীঘল হ'ব গুজৰাট। তাৰপিছত ভাৰতৰ কিমানখন ৰাজ্যৰ মাজে ট্ৰপিক অফ কেঞ্চাৰ পাৰ হৈ গৈছে? 8খন। এইটো মই কৈ দিছিলোঁ। তাৰপিছত চোৱা, বিষুৱ ৰেখাৰ ওচৰত কোনখন ঠাই ইন্দিৰা পইণ্ট বুলি কোৱা হয়? কোনখন ঠাই ইন্দিৰা পইণ্ট কোৱা হয়? বিষুৱ ৰেখাৰ ওচৰত কোনখন ঠাই
ইন্দিৰা পইণ্ট বিচ্ছুপ ৰেখা কোনখন ঠাই পাৰ হৈ গৈছে বগল ইন্দিৰা পইণ্টৰ ওচৰেদি পাৰ হৈ গৈছে তাৰপিছত চোৱা যে ইন্দিৰা পইণ্ট ক'ত অৱস্থিত আন্দামান নিকোবৰ দ্বীপত অৱস্থিত তাৰপিছত চোৱা কোনখন ৰাজ্যৰ উপকূল আটাইতকৈ চুটি সেইখন উপকূল হ'ল গোৱা তাৰপিছত চোৱা কোনখন দেশৰ সৈতে ভাৰতৰ সৰ্বোচ্চ স্থল সীমা লাগি আছে বাংলাদেশৰ সৈতে হৈছে বাংলাদেশৰ ভূখণ্ডৰ লগত ভাৰতৰ সীমান্ত সৰ্বাধিক লাগি আছে ভাৰতৰ কোনখন ভূ-ৰূপগত অংশ প্ৰাচীন উপদ্বীপীয় মালদ্বীপ হ'ল প্ৰাচীন তাৰপিছত চোৱা ক'ত অৱস্থিত কংকন উপকূল নহয় নেক্সট নম্বৰটো চোৱা ভাৰতৰ পূব উপকূল কি নামেৰে জনা যায় কৰমণ্ডল উপকূল বুলি জনা যায় ভাৰতৰ পূব উপকূল কি নামেৰে জনা যায় কৰমণ্ডল উপকূল নামে জনা যায় এইটো কোৱেশ্চন ভেৰি ইম্পৰ্টেণ্ট নেক্সট এক্সামত আহিব পাৰে আসাম ডাইৰেক্ট ৰিক্ৰুটমেণ্টত গ্ৰেড 3 গ্ৰেড 4 ৰ বাবে এতিয়া চোৱা এইটো জানি লোৱা ক'ত অৱস্থিত কংকন উপকূল গোৱাৰ পৰা দমনলৈ কংকন উপকূল অৱস্থিত তাৰপিছত কাৰ দ্বাৰা লক্ষাদ্বীপ গোটৰ দ্বীপসমূহ উপস্থিত হৈছিল পৌৱালৰ দ্বাৰা কাৰ পৰা পৌৱালৰ দ্বাৰা নিউ মুৰ দ্বীপ ক'ত অৱস্থিত আন্দামান সাগৰত অৱস্থিত তাৰপিছত চোৱা যে ভাৰত আৰু শ্ৰীলংকাৰ মাজত কোনটো দ্বীপ অৱস্থিত ৰামেশ্বৰম দ্বীপ অৱস্থিত তাৰপিছত লক্ষাদ্বীপ গোটৰ মুঠ দ্বীপৰ সংখ্যা কিমান অৰ্থাৎ আন্দামান নিকোবৰ যেনেকুৱা আছে লক্ষাদ্বীপ মুঠৰ দ্বীপ সংখ্যা কিমান ৩৬টা তাৰে পিছত লক্ষাদ্বীপ গোটৰ কিমানটা দ্বীপৰ মানুহ বসবাস কৰে ১০টা দ্বীপত মানুহ বসবাস স্থল আছে তাৰপিছত চোৱা ভাৰতৰ কোনখন ঠাইক বগা পানী বুলি জনা যায় কোৱা হয় চিয়াচিন ইয়াত বগা পানী বুলি কোৱা হয় তাৰপিছত চোৱা যে চীনৰ নিয়ন্ত্ৰণত থকা জম্মু কাশ্মীৰৰ সেই অংশটো কি বুলি কোৱা হয় আস্কাই চীন কি বুলি কোৱা হয় আস্কাই চীন বুলি কোৱা হয় তাৰপিছত চোৱা যিটো ভাৰতৰ ঠাণ্ডা মৰুভূমি সেই ঠাণ্ডা মৰুভূমি কোনটো হ'ল লাডাখ হ'ল ঠাণ্ডা মৰুভূমি কোনটো ঠাণ্ডা লাডাখ মৰুভূমি মনত ৰাখিব ভাৰতৰ দ্ৰাঘিমা অংশৰ অৱস্থিত কিমান যে 78 ডিগ্ৰী 60 চেণ্টিমিটাৰ পৰা 97 ডিগ্ৰী 25 চেণ্টিমিটাৰ লৈ ইয়াৰ দৈৰ্ঘ্য দ্ৰাঘিমাত অৱস্থিত হৈছে ভাৰতৰ কিমান দ্ৰাঘিমা অংশৰ অৱস্থিত এইটো তোমালোকে মনত ৰাখিব ভালকে ভাৰতৰ কিমান কেন্দ্ৰশাসিত অঞ্চল আছে আচলতে 8খন কেন্দ্ৰশাসিত আছে আৰু 28খন ৰাজ্য আছে তাৰপিছত চোৱা যে নিউ মুৰ দ্বীপৰ বাবে কোনখন দেশৰ লগত ভাৰতৰ বিবাদ চলি আছে কোনখন বিবাদ হল বাংলাদেশৰ সৈতে ভাৰত আৰু বাংলাদেশৰ সৈতে বিবাদ চলি আছে যে নিউ মুৰ দ্বীপটো ভাৰতে ভাবি আছে এইখন আমাৰ আৰু বাংলাদেশে ভাবি আছে এইখন আমাৰ দ্বীপ বুলি সেইভাবে বিবাদ চলি আছে তাৰপিছত চোৱা যে ভাৰতৰ কোনটো অঞ্চলত অৱস্থিত উত্তৰত হৈছে কেন্দ্ৰশাসিত অঞ্চলত দাদৰা আৰু নগৰ হাভেলী ভাৰতৰ কোন ৰাজ্যৰ মাজত অৱস্থিত দাদৰা নগৰ হাভেলী গুজৰাট আৰু মহাৰাষ্ট্ৰৰ মাজত অৱস্থিত তাৰপিছত চোৱা কোনখন ৰাজ্যৰ পূৰ্বতে নেফা নামে পৰিচিত আছিল অৰুণাচল প্ৰদেশ কোনখন আছিল অৰুণাচল প্ৰদেশ সেইটো যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে মোৰ চেনেলটো সাবস্ক্ৰাইব দিয়ে আৰু তোমালোকৰ বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিয়ে নেক্সট ভিডিঅ' পাবৰ কাৰণে ধন্যবাদ